RRB new vacancy new recruitment 2025 so finally official notice মুকলি কৰি দিয়া হৈছে যদি আপোনালোকে 10 পাস কৰিছা মেট্ৰিক পাস কৰিছা সো তথাপিও আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব লগতে এক্স ৰিলেকশন বন্ধ কৰিব ইয়াতে সো ফাইনালি কোভিডৰ কাৰণে 3 বছৰ এক্স ৰিলেকশন দিয়া হৈছে ইয়াতে স্পষ্টভাৱে লিখা আছে ৰিলেকশন অফ 3 ইয়াৰ্স কোভিডৰ কাৰণে 3 বছৰ এক্স ৰিলেকশন দিয়া হৈছে আৰু আমাৰ এপ্লাই ফাইনালি 23/1/2025 তাৰিখৰ পৰা আৰম্ভ হ'ব সো অফিচিয়েল নোটিস মুকলি কৰি দিয়া হৈছে আজি আমি ইয়াত A to Z কথা পাতিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব ইয়াতে মন কৰিব সো গভৰ্নমেন্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডছ RRB যেহেতু আমি কওঁ ইয়াতে স্পষ্টভাৱে লিখা আছে আমাৰ এখন অফিচিয়েল নোটিস হয় আপোনালোকে অফিচিয়েল সাইটত গৈ চাব পাৰিব নোটিসখন আপলোড কৰি দিয়া আছে এতিয়া ইয়াতে চাব সো ফাইনালি আমাৰ ইম্পৰ্টেন্ট ডেটস এণ্ড টাইমস ইয়াতে স্পষ্টভাৱে লিখা আছে আমাৰ 3 নম্বৰটো চাব ওপেনিং ডেট এণ্ড টাইম অফ অনলাইন ৰেজিষ্ট্ৰেচন অফ এপ্লিকেশন 23/1/2025 যেহেতু আমাৰ জানুৱাৰী মাহ চলি আছে সো ফাইনালি দুদিন পিছত মানে 23 জানুৱাৰী 2025 তাৰিখৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব RRB নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 আৰু ইয়াতে স্পষ্টভাৱে লিখা আছে সো আমাৰ ক্লোজিং ডেট এণ্ড টাইম ফৰ অনলাইন সাবমিশন অফ এপ্লিকেশন সো আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখ লৈকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যাব সো আমাৰ যেটো পেমেন্টটো আছে হেতু আপোনালোকে 23 আৰু হেইফালে 24 তাৰিখ লৈকে অনলাইন এপ্লাই কৰিব পাৰিব বা পেটো কৰিব পাৰিব ইয়াৰ পিছত সো আপোনালোকৰ কিবা যদি ভুল হৈ যায় মানে এপ্লাই সময়ত কিবা যদি ভুল হৈ যায় মানে কাৰেকচন কৰিব বিচাৰে ঠিক আছে ইয়াত লিখা আছে মডিফিকেশন উইন্ডো সো আপোনালোকে 25/2/2025 তাৰিখৰ পৰা 6/3/2025 তাৰিখ লৈকে আপোনালোকে কাৰেকচন কৰিব পাৰিব এইটো ক্লিয়াৰ হৈ গল এতিয়া মন কৰিব সো আমাৰ অফিচিয়েল নোটিসখনত আৰু কি লিখা আছে আমি ইয়াত কথা পাতি মন কৰিব সো ইয়াতে স্পষ্টভাৱে লিখা আছে সো আমাৰ পোষ্ট ইয়াতে চাব সো আমাৰ যেহেতু পোষ্ট বিভিন্ন ধৰণৰ পদ মুকলি কৰি দিয়া হৈছে বা আমাৰ গ্ৰুপ ডি ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে যে বহুতে ক'ব পাৰে সো আমাৰ পে লেভেল 1 মানে হেতু আমাৰ গ্ৰুপ ডি ভ্যাকেন্সি হয় ওকে আৰু ইয়াতে আমাৰ প্ৰায় পে টু মানে স্যালাৰি চাব সো আমাৰ 18000 আৰু আমাৰ ডিএ বহুত আছে সো এইবিলাক মিলি প্ৰায় আমাৰ 34-35 প্লাস স্যালাৰি লাভ কৰিব ফাৰ্স্ট স্যালাৰি আৰু ইয়াৰ পিছত মন কৰিব ইয়াৰ পিছত স্পষ্টভাৱে লিখা আছে আমাৰ মেডিকেলটো কি কৰা হয় বা কি হ'ব ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম ইয়াত ক'বলৈ গ'লে ভিডিওটো বহুতে দীঘলীয়া প্ৰচেছ হ'ব এতিয়া মন কৰিব ইয়াতে সো ফাইনালি আমাৰ এক্স ৰিলেকশন কিমান দিয়া হৈছে ইয়াতে স্পষ্টভাৱে লিখা আছে আমাৰ এক্স ইয়াতে যাব 1/1/2025 তাৰিখৰ পৰা আমাৰ এক্স টো কাউন্ট কৰিব মানে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আমাৰ এক্স টো কাউন্ট কৰিব আমাৰ 18 ৰ পৰা 36 লৈকে হ'ব লাগিব যেহেতু আমাৰ 18 to 33 হয় কিন্তু কোভিডৰ কাৰণে 3 বছৰ এক্স ৰিলেকশন দিয়া হৈছে সেই কাৰণে 18 to 36 লৈকে দিয়া হৈছে ইয়াৰ পিছত মন কৰিব সো আমাৰ টোটাল ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে 32438 32438 টা ভ্যাকেন্সি আমাৰ মুকলি কৰি দিয়া হৈছে আৰু লগতে আমাৰ গুৱাহাটী এৰিয়াত যেহেতু আমাৰ জন ওয়াইজ ভ্যাকেন্সি মুকলি কৰি দিয়া হয় সো আমাৰ গুৱাহাটী জনত কিমানটা ভ্যাকেন্সি আছে কোনটো পোষ্টত কিমানটা ভ্যাকেন্সি আছে আজি আমি ইয়াত A to Z কথা পাতিম ওকে এতিয়া চাব সো অফিচিয়েল নোটিস হয় এখন মই সকলোখিনি ইয়াতে জনাই দি আছো সো আপোনালোকে স্ক্ৰল ডাউন কৰিব যেহেতু আমাৰ 67 পেজ আছে টোটাল পেজ সো ইয়াত আমাৰ সকলোখিনি প্ৰয়োজন নাই আৰু আপোনালোকে যদি এই ফুল নোটিসখন চাব বিচাৰিছে তেনেহলে আমাৰ RRB অফিচিয়েল সাইটত গৈ চাব পাৰিব A to Z তাতে লিখা আছে ইয়াতে মন কৰিব সো ফাইনালি যেহেতু আমাৰ ইয়াত মেডিকেলৰ কথা কোৱা হৈছে ঠিক আছে সো ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম বা আলোচনা কৰিম আৰু লগতে ইয়াতে মন কৰিব সো আমাৰ নেশনালিটি বা সিটিজেনশিপ ইয়াতে আমাৰ এক ক্যান্ডিডেট মাস্ট বি ইদাৰ ইয়াতে আমাৰ ইন্ডিয়া নেপাল ভুটান স্পষ্টভাৱে লিখা আছে আমাৰ ইয়াৰ পিছত চাব সো আমাৰ এক্স লিমিটটো যেহেতু মই অলপ আগত জনা দিলো যে আমাৰ ফাইনালি 18 to 33 ইয়াৰ্স লৈকে আৰু আমাৰ কোভিডৰ কাৰণে 3 বছৰ এক্স ৰিলেকশন দিয়া হৈছে গতিকে আমাৰ 18 to 36 লৈকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু আমাৰ লেভেলটো 1 থাকিব এইটো আমাৰ গ্ৰুপ ডি ভ্যাকেন্সি হয় ইয়াৰ পিছত চাব সো আমাৰ ফাইনালি যেহেতু OBC সকলৰ 3 ইয়াৰ্স এক্স ৰিলেকশন এণ্ড আমাৰ SC ST 5 ইয়াৰ্স মান এক্স ৰিলেকশন দিয়া হয় ওকে আৰু যেটো আমাৰ কোভিডৰ কাৰণে এক্স ৰিলেকশন দিয়া হৈছে 3 বছৰ এইটো সকলোৱে লাভ কৰিব ইয়াৰ পিছত নেক্সটত মন কৰিব ইয়াতে ফাইনালি আৰু লগতে এক্স সাৰ্ভিসমেন ইয়াতে দিয়া আছে ঠিক আছে এক্স সাৰ্ভিসমেন ইয়াতে স্পষ্টভাৱে লিখা আছে
আৰু এতিয়া আমি যাম সো আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কি লিখা আছে সেইটো আমাক চাব লাগিব লগতে ইয়াতে আমাৰ UR and EWS লিখা আছে সো আমাৰ আপাৰ যেটো আমাৰ ডেট অফ বাৰ্থটো দিয়া আছে এন্ড আমাৰ লোৱাৰ ডেট অফ বাৰ্থটো দিয়া আছে সো আপোনালোকে এইবিলাক চাই ল'ব ইয়াৰ পিছত মন কৰিব আমাৰ কি লিখা আছে মই জনাই দি আছো ইয়াতে অফিচিয়েল নোটিছখনত সো আমাৰ পেমেন্ট ফিজটো কিমান টকা কাটিব লাগিব মানে এক্সামিনেশ্যন ফিজটো অনলাইন এপ্লাই কৰাৰ সময়ত সো আমাক পইচা কিমান টকা দিব লাগিব ফিজটো কিমান টকা কাটিব লাগিব ইয়াতে চাব সো আপোনালোকে 500 টকা ফিজ কাটিব লাগিব ঠিক আছে আৰু ইয়াতে আপোনাক 400 সেলবি ৰিফান্ড মানে 400 টকা ঘূৰাই দিয়া হ'ব 400 টকা ঘূৰাই দিয়া হ'ব মানে আপোনাক 500 টকা ফিজ কাটিব লাগিব আৰু 400 টকা ঘূৰাই দিয়া হ'ব মানে 100 টকা ফিজ থাকিব ইয়াত আৰু ইয়াৰ পিছত আমাৰ হেফালে ফিমেল সকলৰ কাৰণে দিয়া হৈছে বা আমাৰ এক্স সাৰ্ভিসমেন আৰু লগতে যেটো আমি জেন্ডাৰ বুলি কওঁ সো ইয়াতে আমাৰ 250 টকা থাকিব আৰু ইয়াতে আপোনাক ৰিফান্ড কৰিব ঠিক আছে মানে এইটো ফ্ৰী ধৰিব পাৰো আমি ইয়াৰ পিছত মন কৰিব সো মোৰটো আপোনালোকে অনলাইন যোগেদি অনলাইন এপ্লাই কৰিব পাৰিব এতিয়া আমি চাম সো আমাৰ ভ্যাকেন্সি কিমান আছে কিমান ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে হেইটো আমি চাই লম যে আমাৰ গুৱাহাটী যেহেতু জন হয় ঠিক আছে গুৱাহাটী জনত আমাৰ কিমানটা ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে কোনটো পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু কোনটো পোষ্টত কোৱালিফিকেশনটো কি লাগিব ITI লাগিব নে অকল 10 পাস হলে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব সো আমি ইয়াত সকলোখিনি কথা পাতিম ঠিক আছে যেহেতু আমাৰ 67 পেজ মুকলি কৰি দিয়া হৈছে বহুত ডাঙৰ এটা পেজ হয় 67 পেজ মুকলি কৰি দিয়া হৈছে সেইকাৰণে আমাক ভালকে চাব লাগিব আৰু যেহেতু আমাৰ ৰিক্ৰুটমেন্ট প্ৰসেসটো ইয়াতে মন কৰিব ফাৰ্স্ট টাইম আমাক এপ্লাই কৰিব লাগিব তাৰ পিছত আমাৰ CBT 1 এক্সাম হ'ব তাৰ পিছত আমাৰ PET হ'ব তাৰ পিছত আমাৰ DV এণ্ড ME হ'ব ঠিক আছে আৰু ইয়াৰ পিছত আমাৰ স্টেপ বাই স্টেপ আমি ভিডিওত কথা পাতিম এতিয়া চাব সো আমাৰ কোশ্চেন প্যাটাৰ্নটো বা কেইটাকে কোশ্চেন থাকিব ভালকে চাই লোৱা সো আমি স্টেপ বাই স্টেপ কথা পাতিম ইয়াতে মন কৰিব সো আমাৰ এক্সাম সময় পৰীক্ষা সময় থাকিব 90 মিনিটস ওকে আমাৰ পৰীক্ষা সময় থাকিব 90 মিনিটস এন্ড আমাৰ জেনাৰেল সায়েন্স থাকিব 25 এন্ড আমাৰ ম্যাথমেটিক্স থাকিব 25 জেনাৰেল আমাৰ ৰিজনিংত থাকিব 30 এন্ড আমাৰ জেনাৰেল এৱাৰনেস ইয়াতে আমাৰ 20 থাকিব মানে কারেন্ট এফেয়ার্স টোটাল আমাৰ কোশ্চেন থাকিব 100 আৰু মাৰ্ক থাকিব 1 মাৰ্ক কৰি ওকে আৰু লগতে নেগেটিভ মাৰ্কিং মন কৰিব ইয়াতে 1 3 আছে মানে যদি আপোনালোকে তিনিটা ভুল কৰা তেনেহলে 1 মাৰ্ক কটা যাব আৰু লগতে আমাৰ SC ST ইয়াতে এক্স ৰিলেকশন দিয়া হৈছে ঠিক আছে মানে ভ্যাকেন্সি ৰিলেকশন আমাৰ ভ্যাকেন্সি ৰিজাৰ্ভেশন কিমান পাৰ্সেন্ট ৰিজাৰ্ভেশন আছে ইয়াতে স্পষ্টভাৱে দিয়া হৈছে পাৰ্সেন্টেজ বিলাক ইয়াতে চাই লব এতিয়া আমি চাম সো আমাৰ ভ্যাকেন্সি মানে আমাৰ গুৱাহাটী জনত কিমানটা ভ্যাকেন্সি আছে হেইটো আমি চাই লম ঠিক আছে মন কৰিব আমাৰ কোনটো পোষ্টত কিমান লাগিব কোৱালিফিকেশন এন্ড আমাৰ ভ্যাকেন্সি খিনি হেইটো আমি চাই লম যেহেতু 67 পেজ আছে সেইকাৰণে বহুত ডাঙৰ এটা PDF হয় মই জনাই দি আছো ইয়াতে আৰু ইয়াতে মন কৰিব সো আমাৰ নিজৰ বৰ্ডৰ ঠিক আছে ইয়াতে আমাৰ লিংক বিলাক দিয়া আছে মানে ওয়েবসাইট বিলাক ইয়াতে লিখা আছে আপোনালোকে কল কৰিব পাৰিব লগতে ইয়াতে আমাৰ টেলিফোন নাম্বাৰ দিয়া আছে কিবা যদি প্ৰবলেম হয় তেনেহলে ইয়াতে কন্টাক্ট কৰিব পাৰিব আমাৰ যেহেতু গুৱাহাটী হয় ইয়াতে মন কৰিব গুৱাহাটী মই ইয়াতে জনাই দি আছো ইয়াতে যাব ফাইনালি আমাৰ গুৱাহাটী NFR ইয়াতে আমাৰ www.rrbguwahati.gov.in ইয়াতে আমাৰ ফোন নাম্বাৰ দিয়া আছে 03612540 আপোনালোকে কন্টাক্ট কৰিব পাৰিব আৰু ইয়াৰ পিছত আমি এতিয়া চাম ভ্যাকেন্সি ডিটেইলস ভ্যাকেন্সি লিষ্ট কোন কত গল 49 ইয়াতে যাওক সো ফাইনালি আহি গৈছে আমাৰ ভ্যাকেন্সি ইয়াতে ফাইনালি আহিছে ওকে সো ইয়াতে চাব আমাৰ যেটো অ্যাসিস্ট্যান্ট TL and AC আছে ওয়ার্কশপ ইয়াতে আপোনালোকে যদি অকল 10 পাস কৰিছে মেট্ৰিক পাস কৰিছে তেনেহলে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব আৰু লগতে ITI ঠিক আছে ইয়াতে চাব সো ITI আমাৰ অকল NCVT টেট হ'ব লাগিব ইয়াতে মন কৰিব সো ফাইনালি 10 পাস অর ITI ঠিক আছে আপোনালোকে যদি ন্যাশনাল লেভেল যেটো আমাৰ NCVT টেট বুলি কোৱা হয় ITI পাস কৰিছে তেনেহলে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব মানে ITI সাৰ্টিফিকেটখন এপ্ৰুভ কৰিব একসেপ্ট কৰিব আৰু যদি আপোনালোকে 10 পাস কৰিছে তথাপিও অনলাইন এপ্লাই কৰিব পাৰিব আমাৰ ভ্যাকেন্সি হিচাপে পদ মুকলি কৰি দিয়া হৈছে আমাৰ কিছুমান ITI আছে আৰু কিছুমান ভ্যাকেন্সি আমাৰ অকল 10 পাস থাকিব ওকে যদি আপোনালোকে SCVT টেটৰ পৰা ITI কৰিছে তেনেহলে অনলাইন এপ্লাই কৰিব নোৱাৰিব মানে সেই সাৰ্টিফিকেটখন আমাৰ একসেপ্ট নকৰিব কথাটো ক্লিয়াৰ হৈ গল মানে যদি SCVT কোর্স হয় বা SCVT সার্টিফিকেট হয় তেনেহলে ইয়াত এপ্ৰুভ নকৰিব একসেপ্ট নকৰিব NCVT সার্টিফিকেট হ'ব লাগিব এতিয়া মন কৰিব সো ফাইনালি ইয়াতে আমাৰ যেহেতু অ্যাসিস্ট্যান্ট TL and AC আছে
ইয়াতে আপোনালোকে 10 পাছ ITI থাকিলে অনলাইন এপ্লাই কৰিব পাৰিব লগতে আমাৰ ইয়াতে এসিস্ট্যান্ট TL এন্ড AC আছে ইলেক্ট্ৰিকেল আৰু ইয়াৰ পিছত আমাৰ এসিস্ট্যান্ট ট্ৰাক মেচিন আছে ইঞ্জিনিয়াৰিং হয় আৰু লগতে আমাৰ এসিস্ট্যান্ট TRD ইলেক্ট্ৰিকেল আমাৰ পোষ্টম্যান ট্ৰাফিক ইয়াতে আছে আৰু লগতে আমাৰ সো আপোনালোকে যদি অকল 10 পাছ কৰিছে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব লগতে আৰু এটা পোষ্ট ডিটেইলছ ভ্যাকেন্সি আছে হেতু মই জনাই দি আছো ইয়াতে বুজিবলৈ সুবিধা হ'ব অলপমান ৰব গুৱাহাটী বহুত ডাঙৰ এটা PDF হয় সেইকাৰণে অলপমান প্ৰবলেম হৈ আছে ইয়াতে সব ফাইনালি আহিছে ইয়াতে লিখা আছে স্পষ্টভাৱে যে ৰেলৱে উইথ এণ্ড এ পোষ্ট উইথ ভ্যাকেন্সি ফৰ অল দা নোটিস যেহেতু আমাৰ পোষ্ট মানে কোনটো পোষ্টত কিমানটা ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে কোনটো কাষ্টত কেইটা ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে ইয়াতে স্পষ্টভাৱে লিখা আছে গুৱাহাটী ওকে এতিয়া চাব ইয়াতে সো আমাৰ ফাৰ্স্ট যেটো পোষ্ট আছে ওকে মই ইয়াতে জনাই দি আছো ফাৰ্স্ট আমাৰ যেটো পোষ্ট মুকলি কৰি দিয়া হৈছে এসিস্ট্যান্ট S&T ইয়াতে যদি আপোনালোকে 10 পাছ কৰিছে মেট্ৰিক পাছ কৰিছে তেনেহলে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আমাৰ ভ্যাকেন্সি আছে ইউআৰ ভ্যাকেন্সি থাকিব 47 ইয়াতে মন কৰিব 47 ভ্যাকেন্সি আছে SC 20 ST 9 OBC 33 EWS 12 টোটাল থাকিব আমাৰ 121 only 10 পাছ মেট্ৰিক পাছ সকলৰ কাৰণে আৰু এটা ভ্যাকেন্সি আছে ইয়াতে মন কৰিব সো আমাৰ এই লাষ্টৰ ভ্যাকেন্সিটো হয় ঠিক আছে ইয়াতে যাব এই ভ্যাকেন্সিটো হয় আমাৰ ফাইনালি ইয়াতে লিখা আছে পোষ্টম্যান বি ইয়াতে আমাৰ ট্ৰাফিক সো এইটো আপোনালোকে ভ্যাকেন্সি আছে 112 ভ্যাকেন্সি আছে আমাৰ জেনাৰেল আৰু SC আছে 42 ST 20 আৰু OBC 75 EWS 27 টোটাল ভ্যাকেন্সি আছে 276 ভ্যাকেন্সি অকল 10 পাছ সকলৰ কাৰণে ওকে মানে দুটা পদ মুকলি কৰি দিয়া হৈছে 10 পাছ সকলৰ কাৰণে আৰু এইবিলাক আমাৰ ITI হয় যেহেতু ইয়াতে মেনশন কৰি দিয়া হৈছে যে মেকানিক্যাল ইঞ্জিনিয়াৰিং মেকানিক্যাল ইয়াতে মন কৰিব সো আমাৰ এসিস্ট্যান্ট ওয়ার্কশপ যেটো পদ আছে এটো আমাৰ মেকানিক্যাল ITI সাৰ্টিফিকেট লাগিব আৰু ইয়াতে আমাৰ পদ মুকলি কৰি দিয়া হৈছে UR 22 SC 8 ST 4 আৰু আমাৰ OBC 14 and EWS 5 total 53 ভ্যাকেন্সি থাকিব আমাৰ এসিস্ট্যান্ট ওয়ার্কশপ আৰু এসিস্ট্যান্ট ব্রিজ যেটো পদ আছে ইয়াতে আমাৰ ইঞ্জিনিয়াৰিং হয় আৰু ইয়াতে আমাৰ UR 10 SC 4 ST 2 and OBC 6 EWS 2 total 24 ভ্যাকেন্সি থাকিব এসিস্ট্যান্ট ক্যাৰিয়াৰ এণ্ড ওয়েগন ইয়াতে আমাৰ মেকানিক্যাল লাগিব ট্ৰেড আৰু আমাৰ 42 ভ্যাকেন্সি আছে UR 17 SC and ST 8 OBC 29 EWS 11 total vacancy 107 পদ থাকিব assistant operation electrical ইয়াতে আমাৰ 37 থাকিব UR general 14 থাকিব SC 8 ST 24 OBC 9 EWS and 92 total vacancy assistant TL and AC workshop ইয়াতে আমাৰ electrical লাগিব 8 থাকিব UR 3 SC 1 ST 6 OBC 3 EWS 21 total থাকিব আৰু assistant TL and AC electrical 43 থাকিব UR 14 থাকিব SC 7 ST 28 OBC 11 EWS 103 total ইয়াৰ পিছত assistant track machine ইয়াতে আমাৰ ইঞ্জিনিয়াৰিং থাকিব 12 থাকিব আমাৰ UR 4 থাকিব আমাৰ হেফালে 4 থাকিব SC and ST 2 থাকিব OBC 8 থাকিব and EWS 3 থাকিব 29 থাকিব আমাৰ total ইয়াৰ পিছত assistant TRD electrical 54 থাকিব UR 20 থাকিব SC ST থাকিব 11 35 থাকিব OBC 14 থাকিব EWS total থাকিব 134 আৰু আমাৰ পোষ্টম্যান বি ইয়াতে থাকিব ট্ৰাফিক সো অকল যদি 10 পাস কৰিছে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব সো আমাৰ 112 থাকিব UR জেনাৰেল 42 থাকিব আমাৰ SC 20 থাকিব ST OBC থাকিব 75 and 27 থাকিব EWS and 276 থাকিব total vacancy লগতে ট্ৰাক মেইনটেইনাৰ ইয়াতে আমাৰ গ্ৰেড 4 ভ্যাকেন্সি হয় ইঞ্জিনিয়াৰিং ট্ৰেড ঠিক আছে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট আৰু ইয়াতে আমাৰ 441 পদ থাকিব UR SC থাকিব 163 81 থাকিব ST and OBC থাকিব 294 and EWS থাকিব 109 and total থাকিব 1088 ভ্যাকেন্সি so total আমাৰ UR থাকিব ইয়াতে মন কৰিব 828 and আমাৰ SC থাকিব 309 and ST থাকিব 153 OBC থাকিব 552 and আমাৰ EWS থাকিব 206 total থাকিব 2048 এইটো আমি গুৱাহাটী কথা কৈছো ঠিক আছে গুৱাহাটী জনকতা কৈছো
আৰু লগতে বন্ধু বান্ধৱীসকল এণ্ড দাদা বাইদেউসকল চ' কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব। চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাপোৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব। জয় অসম।